ধাৰাপুৰ চাৰিআলিস্থিত পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ লিটাৰেৰী ক্লাবৰ উদ্যোগত তথা মহাবিদ্যালয়খনৰ IQACৰ সহযোগিতাত আজি বিশ্ব কবিতা দিৱস উপলক্ষে মহাবিদ্যালয়খনৰ বাকৰিত ঢুলিয়ৰী বতাহৰ কবিতাৰ আড্ডা শীৰ্ষক এটা কবিতা পাঠৰ মনোৰম অনুষ্ঠানৰ আয়োজন কৰা হয়। পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ডক্টৰ পূৰবী কলিতাই আধৰুৱা অনুষ্ঠানটিৰ আৰম্ভণিতে আনুষ্ঠানিকভাৱে বন্তি প্ৰজ্বলন কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষা ডক্টৰ মনীষা ভট্টাচাৰ্য, মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ডক্টৰ দিলীপ কুমাৰ কলিতা, কাব্যানুষ্ঠানটোৰ সঞ্চালক তথা লোক সংস্কৃতিৰ গৱেষক ডক্টৰ লীলাধৰ হাজৰিকা আৰু দৈনিক অসম কাকতৰ সাংবাদিক ভৱেশ কলিতাই। উল্লেখযোগ্য যে কবিতা পাঠৰ আৰম্ভণিতে উপস্থিত সকলোকে আদৰণি জনাই মহাবিদ্যালয়খনৰ অধ্যক্ষা ডক্টৰ মনীষা ভট্টাচাৰ্যই। আনহাতে অনুষ্ঠানটিত উপস্থিত থাকি ডক্টৰ লীলাধৰ হাজৰিকাই বিশ্ব কবিতা দিৱসৰ উদ্দেশ্য আৰু তাৎপৰ্য সন্দৰ্ভত এক মননশীল বক্তব্য প্ৰদান কৰে। ইয়াৰ পিছতে অনুষ্ঠিত কবিতা পাঠৰ অনুষ্ঠানটিত উপস্থিত থকা অধ্যক্ষা ডক্টৰ মনীষা ভট্টাচাৰ্য, ডক্টৰ দিলীপ কুমাৰ কলিতা, অচ্যুত তালুকদাৰ, নিজৰা বৰুৱা কলিতা, ডক্টৰ মৃন্ময় ভট্টাচাৰ্য, অনিমা বৰুৱা, মিলন মহন্ত, গায়ত্ৰী দত্ত, চিম্পল শইকীয়া, তন্ময় কাকতি, পিংকু দাস, জিমণি ৰাজবংশী, পাপৰি গোস্বামী, প্ৰতিভা ঠাকুৰীয়া, বিবেক কলিতা, ৰিম্পী ঠাকুৰীয়া, ডক্টৰ সত্যজিৎ দাস, ডক্টৰ মধুলিমা চলিহা, বিদ্যুৎ দাস, ডক্টৰ প্ৰিয়ংকা বেনাৰ্জী, ডক্টৰ কোকিলা গোস্বামী, ডক্টৰ হিমাশ্ৰী বৰ্মন, লক্ষ্যজ্যোতি দাস, ৰূপা দে, উমা বালা দাস, দীপিকা মালাকাৰ, সবিতা দেৱী বৰুৱা, লিপিকা ডেকা আৰু লিলিমা দৈমাৰীকে ধৰি প্ৰায় দুকুৰি কবিয়ে অসমীয়া আৰু ইংৰাজী ভাষাত কবিতা পাঠ কৰি অনুষ্ঠানটি জীপাল কৰি তোলে। কবিতা পাঠৰ মাজত মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰী তথা সুকণ্ঠী শিল্পী ক্ৰমে জিলমিল ৰূপালী জোনাক আৰু ফুলমণি দাসে দুটি গীত পৰিৱেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে। ব্যুৰ' ৰিপৰ্ট, অমৃত নিউজ 24/7।